নমস্কাৰ, আপোনালোক সকলোকে ডাটা নিউজলৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। যদি আপুনিও এজন অংগনবাড়ী কৰ্মী বা অংগনবাড়ী সহায়িকাৰ দৰমহাৰ বিষয়ে জানিব বিচাৰে, তেন্তে ভিডিঅ'টো আপোনাৰ বাবে বহুত সহায়ক হ'ব। কাৰণ এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনাক ক'ম যে অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ দৰমহা কি হ'ব আৰু কেতিয়া কাৰ্যকৰী হ'ব। তাৰ লগত জড়িত সকলো তথ্য এই ভিডিঅ'টোৰ দ্বাৰা অৱগত কৰোৱা হৈছে। অন্ধ্ৰ প্ৰদেশ চৰকাৰে 11 জানুৱাৰীত প্ৰতিবাদকাৰী অংগনবাড়ী কৰ্মী আৰু সহায়কসকলৰ ওপৰত জাননী প্ৰেৰণ কৰিছিল। তেওঁলোকৰ সেৱা কিয় বন্ধ কৰিব নালাগে তাৰ ব্যাখ্যা বিচাৰি। আন্দোলনকাৰীসকল শ্ৰমিকসকলৰ সৈতে কেইবাবাৰো আলোচনাত ব্যৰ্থ হৈছিল আৰু বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল। পদক্ষেপৰ গৰিহণা দি অংগনবাড়ী কৰ্মী আৰু সহায়কসকলে স্পষ্ট কৰি দিয়ে যে তেওঁলোকৰ সকলো দাবী মানি নোলোৱালৈকে তেওঁলোকে ধৰ্মঘট অব্যাহত ৰাখিব। ESMA আৰু তেওঁলোকৰ ওপৰত প্ৰেৰণ কৰা অন্যান্য জাননীসমূহকো চৰকাৰৰ প্ৰত্যাহ্বান কৰিবলৈ দাবী জনায়। অংগনবাড়ী শ্ৰমিক আৰু সহায়ক সংঘৰ ৰাজ্যিক সাধাৰণ সম্পাদকে কয় যে চৰকাৰে আলোচনাৰ জৰিয়তে সমস্যা সমাধান কৰাৰ পৰিৱৰ্তে অংগনবাড়ী শ্ৰমিকসকলক হাৰাশাস্তি কৰিছে। প্ৰায় 1 লাখ অংগনবাড়ী মহিলাই নিজৰ প্ৰকৃত দাবীৰ বাবে ৰাজপথত ওলাই আহিছে। কিন্তু চৰকাৰে তেওঁলোকক ESMৰ দ্বাৰা ভাবুকি দিছে। অন্ধ্ৰ প্ৰদেশ প্ৰগতিশীল অংগনবাড়ী শ্ৰমিক আৰু সহায়ক সংঘৰ ৰাজ্যিক সাধাৰণ সম্পাদক VR জৌথিয়ে চৰকাৰক আলোচনাৰ জৰিয়তে সমস্যাসমূহ সমাধান কৰিবলৈ দাবী জনায়। যোৱা 11 জানুৱাৰী 31 সংখ্যক দিনত অংগনবাড়ী শ্ৰমিকে ধৰ্মঘটত প্ৰৱেশ কৰে। ৰাজ্যজুৰি অনশন পালন আৰু ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি অংগনবাড়ী কৰ্মী আৰু সহায়কসকলে ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত ৰাখিছে। মহিলাসকলৰ বাবে আহিল ভাল খবৰ, মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ। আমাৰ অসমত 39 লাখ মহিলা 39 লাখ মহিলা গ্ৰাম্য অঞ্চলত আত্মসহায়ক গোটৰ সৈতে জড়িত আছে আৰু নগৰীয়া অঞ্চলতো প্ৰায় 3 লাখ মহিলা আত্মসহায়ক গোটৰ সৈতে জড়িত আছে। কিন্তু আমি প্ৰথম অৱস্থাত গ্ৰাম্য অঞ্চলত যিসকল মহিলা আত্মসহায়ক গোট আছে তেখেতসকলৰ কাৰণে আমি এটা নতুন আঁচনি আৰম্ভ কৰিব খুজিছোঁ। সেই আঁচনিটোৰ নাম হ'ল মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি। বেচিকেলি মহিলাসকলক এণ্টাৰপ্ৰেনিয়ৰ হিচাপে ডেভেলপ কৰাৰ বাবে ই আমাৰ এক প্ৰচেষ্টা। এই আঁচনিখনৰ প্ৰথম লক্ষ্য হ'ব যে আমি মহিলাসকলক 3টা ফেজত আমি সহায় কৰিব বিচাৰোঁ। ফাৰ্ষ্ট ফেজটো হ'ল যে তেখেতসকলে এটা বিজনেছ প্লেন বনাব। কোনোবাই মৌ-মাখিৰ বিজনেছ প্লেন বনাব, কোনোবাই এটা কণীৰ ব্যৱসায়, গাহৰি ব্যৱসায়, ক্ষুদ্ৰ দোকান, যি হওক তেওঁলোকে এটা বিজনেছ প্লেন বনাব বা গ্ৰুপটোৱে যিটো ব্যৱসায় কৰি আছে সেই ব্যৱসায়টোকে আৰু আগবঢ়াই লৈ যাবৰ কাৰণে সমূহীয়াভাৱেও তেওঁলোকে প্লেন কৰিব পাৰে যে আমি চৰকাৰৰ পৰা ইমান টকা পাম, 10 গৰাকীৰ পইচা যদি এক জেগাত আমি ৰাখি দিওঁ তেতিয়াহ'লে আমাৰ গ্ৰুপটোৰ এক্টিভিটি আৰু ভাল হ'ব। আৰু গ্ৰুপ নকৰোঁ, ইণ্ডিভিজুৱেল কৰিম, গ্ৰুপৰ কামটো কৰি থাকিম, লগত ব্যক্তিগতও কৰিম। এই বিজনেছ প্লেনটো তেওঁলোকে আমাক জমা দিলে আৰু নিৰ্দিষ্ট প্ৰপত্ৰখন ফিল-আপ কৰিলে তেওঁলোকক আমি চৰকাৰে প্ৰথম বছৰত 10,000 টকাকৈ আমি তেওঁলোকৰ বেংক একাউণ্টলৈকে ট্ৰান্সফাৰ কৰিম। অৰ্থাৎ 39 লাখ মহিলাই 3,900 কোটি টকা চৰকাৰৰ পৰা লাভ কৰিব। কিন্তু এই আঁচনিখনৰ হিতাধিকাৰী হ'বলৈ কেইটামান চৰ্ত থাকিব আৰু অসমত ইমান ডাঙৰ মাইক্ৰ' ফাইনেন্স লোন ৰেহাইৰ পিছত, কাৰণ লোন ৰেহাইটো আমাৰ উদ্দেশ্য নাছিল, লোন ৰেহাইৰ পিছত মহিলাসকলক এক্টিভ কৰা এইটো এটা আমাৰ
উদ্দেশ্য আছিল